নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে চিলেকশ্যন কৰা হ'ব। আৰু এই পদসমূহত আপোনালোকে ইণ্টাৰভিউ আপোনালোকে চাব পাৰে 22 নৱেম্বৰ তাৰিখে আপোনালোকক অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে মাথো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে আপোনালোকে এইসমূহ পদ আপোনালোকৰ গুৱাহাটী মেডিকেল কলেজৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আপোনালোকক মুকলি কৰা হৈছে বলক চাই লওঁ। প্ৰথম পদটো আছে আপোনালোকৰ মেডিকেল অফিচাৰৰ। ইয়াত আপোনালোকৰ টোটেল এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে MBBS ডিগ্ৰী কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়স বিচৰা হৈছে আপোনালোকে 40 বছৰলৈকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ টেকনিকেল অফিচাৰৰ। ইয়াতো আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। ছায়েন্স ষ্ট্ৰীমৰ পৰা আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়স বিচৰা হৈছে 35 বছৰলৈকে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ পদটো আছে আপোনালোকৰ প্ৰজেক্ট নাৰ্ছৰ। ইয়াতো আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে GNM বা আপোনালোকে ANM নাৰ্ছিং কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়স বিচৰা হৈছে আপোনালোকে 35 বছৰলৈকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু 4 নম্বৰ পদটো আছে আপোনালোকৰ লেব টেকনিচিয়ানৰ আৰু ইয়াৰ কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোকে লেব টেকনিচিয়ান কোৰ্চ কৰা হ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু 5 নম্বৰ পদটো আছে আপোনালোকৰ ফিল্ড এছিষ্টেণ্টৰ আৰু ইয়াত আপোনালোকৰ টোটেল 3টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই পদটোৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ডিপ্ল'মা বিচৰা হৈছে আৰু আপোনালোকৰ লগতে এক্সপিৰিয়েঞ্চো আপোনালোকৰ বিচৰা হৈছে। আৰু এই পদটোৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে 30 বছৰলৈকে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব, আপোনালোকে চাব পাৰে 22 নৱেম্বৰ তাৰিখে আপোনালোকৰ এই পদসমূহৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু ভেনু দিয়া হৈছে আপোনালোকে চাব পাৰে গুৱাহাটী মেডিকেল কলেজতে এই ইণ্টাৰভিউ আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু এই পদসমূহৰ বাবে ৰেজিষ্ট্ৰেশ্যন টাইম দিয়া হৈছে আপোনালোকে চাব পাৰে 10 বজাৰ পৰা আপোনালোকে 11 বজাৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।